ক'ব আৰু ঘটনাটোৰ বিষয়ে ইমানটা আমি ভালকৈ নাজানো, কিন্তু মানুহজনে ৰাতি 11:30 বজাত তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ প্ৰহাৰ কৰিছে। মানুহজনীৰ নাম হৈছে কৰবী সোণাম। তেওঁলোকৰ ঘৰ এইখন হয় আৰু তেওঁলোকৰ পৰিস্থিতিও ইমান ঠিক নহয়, বহুত দুখীয়া ঘৰৰ মানুহ। তেওঁ শহুৰেকে ঠেলা চলায়, প্লাছ মানুহজন এমাহ হৈছেহে বাহিৰলৈ যোৱা আৰু কণ্ডিশ্যন ইমান ঠিক নহয়। মানুহটোৰ নাম হৈছে কিবা মন্টু, ইমান ভালকৈ তাৰ টাইটেল চাইটেল নাজানো, মন্টু বুলি জানো। তেওঁৰ কোনো নাই, মা দেউতা কোনো নাই, অকলশৰীয়া মানুহ হয় ল'ৰাটো। বিনা কাৰণত আহি গপিয়াইছে। বিনা কাৰণতে বুলি ক'ব লাগিব, কাৰণ এতিয়ালৈকে ধৰক আমি তেওঁকো ধৰা নাই আৰু তেওঁৰ পৰাও জানিব পৰা নাই কি কাৰণ। এতিয়া বৰ্তমান বিনা কাৰণতে হয়, কিন্তু এনেকৈ এটা মানে বহুত বেয়া কাম কৰিছে, ভাল নহয় এইটো ঘটনা। কাৰণ এতিয়া আমাৰ গাঁওখনৰ কাৰণে ভয় হৈ গৈছে তাৰ পৰা, আৰু তেওঁক আজিলৈকে ধৰিব পৰা নাই। আজি 5 দিন হৈ গৈছে। তো আমি এটাই অনুৰোধ জনাম যাতে অতি সোনকালে প্ৰশাসনে মানুহটোক ধৰি পিনে আমাৰ ওচৰত চমজাই দিয়ে, কাৰণ তেওঁক যেতিয়ালৈকে ধৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ গাঁৱৰ মানুহ কোনো শান্তিত থাকিব নোৱাৰে। আৰু গাঁওখনত পূৰা মহিলাৰে হয়, কোনো মতা মানুহ ইয়াত নাথাকেই, আৰু যেতিয়ালৈকে তেওঁক ধৰিব নোৱাৰে আমাৰ গাঁৱৰ মানুহ শান্তিত থাকিব নোৱাৰে। সেয়েহে আমি এটাই অনুৰোধ জনাওঁ যাতে মানুহজনক অতি সোনকালে প্ৰশাসনে ধৰি আমাৰ ওচৰত গতাই দিয়ে, আৰু এই দুখীয়া পৰিয়ালটোক যাতে অকণমান সহায়ৰ হাত আগবঢ়ায়, সেয়া মোৰ অনুৰোধ। নাম হৈছে কৰবী সোণাম। তেওঁৰ এই 2টা সন্তান আছে, এজন আৰু এটা সৰু আছে, আৰু মানুহজনী বহুত সংকটজনক অৱস্থাত আছে। তেওঁক যাতে অলপ সহায় কৰি উদ্ধাৰ কৰে, আৰু এয়া আমাৰ অনুৰোধ আপোনালোক। আমাৰ ৰৈ জীৱচিত বৰ ডাঙৰ এটা ঘটনা হৈ গৈছে। আমি সহায়ৰ কাৰণে চবকে কৈছোঁ যাতে তেওঁলোক বহুত দুখীয়া ঘৰৰ পৰিয়াল, আপোনালোকে চাব পাৰে তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান এটা ভাল নহয়, শহুৰেকে ঠেলা চলায়। ঘটনাটো কি আছিলে? ঘটনাটো মানে তেওঁ মানুহজন ঘৰত শুই আছিলে বোলে, ৰাতি 11:30 বজাৰ ঘটনা। এতিয়া কিহৰ কাৰণে কি সেইটোতো আমি নাজানো, কিন্তু তেওঁ ডাইৰেক্ট ভিতৰত আহি বোলে তেওঁক প্ৰহাৰ কৰিছে আৰু বহুত বেয়াকৈ কাটিছে। এতিয়া কি ক'ম আৰু, যাতে চবেই সহায় কৰক মানুহজনক বচোৱাত। এতিয়া মানুহজনৰ কণ্ডিশ্যন ঠিক নহয়। কি নাম মানুহজনী? কৰবী সোণাম। সংকটজনক অৱস্থাত আছে। সংকটজনক অৱস্থাত আছে, সেইকাৰণে আমি গাঁৱৰ পৰা যিমান পাৰে সহায় কৰা হৈছে। আৰু ধৰক মানুহজনক বচাবৰ কাৰণে বহুত পইচা পাতিৰো প্ৰয়োজন, কাৰণ তেওঁৰ কণ্ডিশ্যন ইমান এটা ঠিক নহয়। সেইকাৰণে আমি এটাই অনুৰোধ যাতে সকলো অসমবাসী ৰাইজে তেওঁলোকক যিমান পাৰে অকণ সহায়ৰ হাত আগবঢ়ায়, এই অনুৰোধ। আৰক্ষীক আমি অৱগত কৰা হৈছে, তেওঁলোকে সহায় নকৰা নহয়, কৰিছে, কিন্তু মানে আমি এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে মানুহজনক ধৰি দিব লাগে, কাৰণ তেওঁক যিমান দিন এনেকৈ মুকলিকৈ ঘূৰি থাকিব আৰু কিমানক কি কৰে কোনো গেৰেণ্টি নাই। এই গাঁৱতে তেওঁ এতিয়াও দৌৰি ফুৰিছে, তেওঁক ধৰিব পৰা নাই। আৰু কাৰণ আমাৰ এইখন গাঁও গোটেই মহিলাৰ গাঁও হয়, কোনো ইয়াত মতা মানুহ ঘৰত থকাই নহয়, চব বাহিৰত থাকে, আৰু চবেই ধৰক এতিয়া ৰাতি শুব পৰা নাই, চব ভয়ত দৌৰি ফুৰা হৈছে। আৰু এয়া দেখিছে আপোনালোকে কণ কণ ল'ৰা ছোৱালী আছে, সেইকাৰণে অতি সোনকালে যাতে আৰক্ষীয়ে মানুহজনক ধৰি দিয়ে, সেয়ে আমাৰ অনুৰোধ। তেওঁ বেলেগে খুঁজছে, আমি বেলেগে খুঁজছোঁ। এতিয়া বৌ কাকো কাটি মেলি মাৰি যেতিয়া যাব ওলাইছিল, তেতিয়া আমি গম পালোঁ। মানে যেতিয়া দৰ্জাটো কাটি মানে বাহিৰৰ পৰা খেদিব ওলাইছিল, তেতিয়া মই তাক ধৰিলোঁ। তাত ধৰাৰ পিছত ই মোকে মাৰি খিৰিকী পাৰ হৈ গুচি গ'ল। কোনফালেদি সোমাইছিলে? ইফালেদি সোমাইছে, ওপৰৰ পৰা, চিলিঙৰ পৰা? শ্বিলঙৰ ওপৰৰ পৰা সোমাইছে। কি কিবা হাতত কিবা লৈ আহিছিল? দা চাহ লৈ আহিছিল, সেইটো গম নাপাওঁ আমি। তেতিয়া পুৰা টোপনি। আমি যেতিয়া সি কাটি মেলি পলাব ওলাইছিল, তেতিয়া আমি গম পালোঁ। কিবা কাজিয়া পেচাল হৈছিল নেকি? একো নাই আমাৰ তাৰ লগত। আমি কেতিয়া মাত বোল কৰোঁ, একো নকৰোঁৱে। বহুত চিনি নাপায় আনকি। কি নাম তেওঁৰ? মন্টু দচা। এতিয়া কি আহ্বান জনাব? যে আৰক্ষীয়ে অতি সোনকালে দোষীটোক আনি দিব। আমি ৰাতি ঘৰত থাকিব পৰা নাই, শুবও পৰা নাই। গোটেই ৰাইজে মিলি পহৰা দিছে, হ'লেও ভয় লাগে যে ই আহিব নেকি। এতিয়া মোৰ বৰ পূৰা ভাল, কণ্ডিশ্যনটো ভাল নহয়। ইয়াত নিলে, ইয়াৰ পিছত তুমুকি পিছত গুৱাহাটী। তেওঁ ইমান বেয়া কণ্ডিশ্যন, মানে কি কৰিম আৰু। ক'ত গপিয়াইছিলে? এনেকা হাতত, এনেকাত পিছফালে গোটেই গপিয়াইছে? গোটেই ঘপিয়াই দিছে মানে। এতিয়া সৰু পোৱালি আছে, আমিয়ে চাই চিতা কৰি আছোঁ। সেইকাৰণে আৰক্ষীয়ে আমাক মানে সোনকালে এইটো দোষীটোক আনি দিব লাগে। এইটো চোৰে মানে পাগলে, একো নাজানো। আকৌ আহিব মাৰিব বুলি আমাক ভয় আছে। আমাক গোটেই ৰাইজেতো পহৰা দিছে, হ'লেও আমাক ভয় লাগিছে যে ইয়াকো আহিব পাৰে। সেইকাৰণে আৰক্ষীয়ে আমাক অতি সোনকালে তাক আনি দিব লাগে।